40% বাংলাদেশী মূলৰ লোক আছে। বাংলাদেশী মূলৰ নাগৰিক আছে 40%। আৰু যদি 10% বাংলাদেশী মূলৰ নাগৰিক অসমত বৃদ্ধি হয় জনসংখ্যা, তেন্তে অসমৰ পৰিস্থিতি সকলো সলনি হৈ যাব। অসম নিজেই বাংলাদেশত অন্তৰ্ভুক্ত হৈ যাব। আৰু এই সমগ্ৰ বিষয়ক লৈ বিগত 5 বছৰে মই কাম কৰি আহিছোঁ, মই 5 বছৰে কৈ আহিছোঁ। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত বৰ্তমান 40% বংগদেশীয় বাংলাদেশীয় মূলৰ নাগৰিক আছে আৰু এই সংখ্যা মাত্ৰ 10% যদি আৰু বৃদ্ধি হয়, অসমৰ সমগ্ৰ মানচিত্ৰ সলনি হৈ যাব, অসমৰ প্ৰেক্ষাপট সলনি হৈ যাব। আৰু সমগ্ৰ বিষয়ক লৈ এনেদৰে এতিয়া উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ঘৰ ভাড়া দিয়াৰ পূৰ্বে ভাড়াতীয়া মালিক থাকিব বা ঘৰ ভাড়াৰ মালিকসকল থাকিব, তেওঁলোকে এই বিষয়সমূহত গুৰুত্ব দিব লাগিব। বাংলাদেশী মূলৰ নাগৰিকক ঘৰ ভাড়া দিয়াৰ পৰা বিৰত থাকক। মই তথ্য দিলোঁ, আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে এই 10% বাংলাদেশী মূলৰ নাগৰিকক আমি অসমত আস্থা বা এওঁলোকক আমি আশ্ৰয় দিব নোৱাৰিম, আশ্ৰয় দিব নালাগিব। যদি আমি আশ্ৰয় দিওঁ, তেন্তে অসমৰ সকলো প্ৰেক্ষাপট সলনি কৰি পেলাব, অসমৰ মানচিত্ৰ সলনি কৰি পেলাব আৰু অসম বাংলাদেশত নিজেই অন্তৰ্ভুক্ত হৈ যাব বুলি প্ৰতিক্ৰিয়া কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লৈছোঁ সবিশেষ গুৰুত্বপূৰ্ণ খবৰ। অসমত 40% বাংলাদেশী মূলৰ নাগৰিক আছে আৰু সন্দেহজনক লোকৰ জনসংখ্যা বৃদ্ধিৰ প্ৰসংগত সৰব হৈছে মুখ্যমন্ত্ৰীগৰাকী। 40% বাংলাদেশীৰ মূলৰ লোক আছে অসমত। এই তথ্য দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 10% আৰু বৃদ্ধি পালে সকলো সলনি হৈ যাব। যদি আৰু 10% বৃদ্ধি হয় এই সংখ্যা, তেনে সকলো সলনি হৈ যাব। অসম নিজেই বাংলাদেশত অন্তৰ্ভুক্ত হ'ব। আৰু বিগত 5 বছৰ ধৰি সেইবোৰ কথাই কৈ আহিছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। সন্দেহযুক্ত লোকক ঘৰ ভাড়া দিওঁতে সাৱধান হ'বলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। ঘৰৰ মালিকসকলক এই সমগ্ৰ বিষয়ৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে। সন্দেহজনক নাগৰিকক ঘৰ ভাড়া দিয়া মালিকক এতিয়া প্ৰশ্ন কৰাৰ সময়। ঘৰ ভাড়া দিয়া মালিকক প্ৰশ্ন কৰাৰ সময় বুলিও কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই তথ্য দিলোঁ, ইয়াক ভালদৰে ব্যৱহাৰ কৰাটো আপোনালোকৰ দায়িত্ব। অসমত বাংলাদেশী মূলৰ সন্দেহযুক্ত লোকৰ জনসংখ্যা বৃদ্ধিক লৈ চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সাংবাদিকৰ আগত ক'লে যে মই আপোনালোকক তথ্য দিলোঁ, আপোনালোকে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। বৰ্তমান অসমত বাংলাদেশী মূলৰ জনসংখ্যা 40%, অৰ্থাৎ 40% বাংলাদেশী মূলৰ লোক আছে অসমত। আৰু যদি 10% বৃদ্ধি হয়, তেন্তে সকলো সলনি হৈ যাব আৰু অসম নিজেই বাংলাদেশত অন্তৰ্ভুক্ত হৈ যাব। গতিকে সেই পৰিস্থিতিৰ বিষয়ে মই বিগত 5 বছৰ ধৰি কৈ আহিছোঁ আৰু মই কাম কৰি গৈছোঁ। মোক সেই সুবিধা দিয়ক যাতে মই সেই পৰিস্থিতিটো সৃষ্টি হ'বলৈ নিদিওঁ। আৰু সন্দেহযুক্ত লোকক ঘৰ ভাড়া দিয়াৰ পূৰ্বে মালিকসকলে 10 বাৰ ভাবক। মালিকসকলক প্ৰশ্ন কৰাৰ সময় বুলি কৈছে যে এতিয়া প্ৰশ্ন কৰাৰ দায়িত্ব আমাৰ। আমি সাধাৰণ ৰাইজে মালিকসকলক প্ৰশ্ন কৰিব লাগিব। ঘৰ ভাড়া দিয়াৰ পূৰ্বে মালিকসকলেও এই বিষয়ত গুৰুত্ব দিব লাগিব। নহ'লে অসমৰ পৰিস্থিতি বিষম হ'ব, অসম ভয়ংকৰ পৰিৱেশৰ দিশে গতি কৰিব। কাৰণ বৰ্তমান 40% বাংলাদেশী মূলৰ লোক আছে অসমত আৰু মাত্ৰ 10% যদি জনসংখ্যা বৃদ্ধি হয়, তেন্তে অসম নিজেই বাংলাদেশত অন্তৰ্ভুক্ত হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এক প্ৰকাৰে সমগ্ৰ জনগাঁথনি পৰিৱৰ্তনক লৈ, ডেম'গ্ৰাফিক চেঞ্জক লৈ মুখ্যমন্ত্ৰীগৰাকী উদ্বিগ্ন হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই জনসংখ্যা বংগমূলীয় যি লোকসকল আছে, যি বাংলাদেশী মূলৰ লোকসকল আছে, এই লোকসকলৰ জনসংখ্যা বৃদ্ধিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে, চিন্তিত হৈ পৰিছে, শংকিত হৈ পৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এই সমগ্ৰ বিষয়ত আমি গুৰুত্ব দিব লাগিব আৰু ঘৰ ভাড়া দিয়া লোকসকলকো আমি প্ৰশ্ন কৰাৰ সময় বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আছে, আমি আগবঢ়াইছোঁ। আমাৰতো বাংলাদেশী মানুহ ইয়াতে 40% আছেই আৰু 10% বাঢ়িলেতো আমি নিজে অন্তৰ্ভুক্ত হৈ গ'লো। সেইটো কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছোঁ। অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছেই আৰু 10% হৈ গ'লেতো হৈয়ে গ'ল। 5 বছৰ এইবিলাক কথাইতো কৈ আছোঁ। আপোনালোকে মোক প্ৰশ্ন কৰি আছে, যোনে ঘৰ ভাড়া দিছে তেওঁলোককেতো আমি প্ৰশ্নবোৰ কৰিব লাগিব। মই তথ্যখিনি আপোনালোকক দিলোঁ। এতিয়া এই তথ্যখিনিক আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব, এইটো আপোনালোকে সিদ্ধান্ত ল'ব লাগিব।
আমাৰতো বাংলাদেশী মানুহ ইয়াতে 40% আছেই আৰু 10% বাঢ়িলেতো আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ গ'লো। সেইটো কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছোঁ। অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছেই আৰু 10% হৈ গ'লেতো হৈয়ে গ'ল। 5 বছৰ এইবিলাক কথাইতো কৈ আছোঁ। চাওক, আপোনালোকে মোক প্ৰশ্ন কৰি আছে, যোনে ঘৰ ভাড়া দিছে তেওঁলোককেতো আমি প্ৰশ্নবোৰ কৰিব লাগিব। মই তথ্যখিনি আপোনালোকক দিলোঁ, এতিয়া এই তথ্যখিনিক আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব এইটো আপোনালোকে সিদ্ধান্ত ল'ব লাগিব। চাওক, আমাৰতো বাংলাদেশী মানুহ ইয়াতে 40% আছেই আৰু 10% বাঢ়িলেতো আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ গ'লো। সেইটো কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছোঁ। অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছেই আৰু 10% হৈ গ'লেতো হৈয়ে গ'ল। 5 বছৰ এইবিলাক কথাইতো কৈ আছোঁ। চাওক, আপোনালোকে মোক প্ৰশ্ন কৰি আছে, যোনে ঘৰ ভাড়া দিছে তেওঁলোককেতো আমি প্ৰশ্নবোৰ কৰিব লাগিব। মই তথ্যখিনি আপোনালোকক দিলোঁ, এতিয়া এই তথ্যখিনিক আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব এইটো আপোনালোকে সিদ্ধান্ত ল'ব লাগিব। চাওক, আমাৰতো বাংলাদেশী মানুহ ইয়াতে 40% আছেই আৰু 10% বাঢ়িলেতো আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ গ'লো। সেইটো কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছোঁ। অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছেই আৰু 10% হৈ গ'লেতো হৈয়ে গ'ল। 5 বছৰ এইবিলাক কথাইতো কৈ আছোঁ। চাওক, আপোনালোকে মোক প্ৰশ্ন কৰি আছে, যোনে ঘৰ ভাড়া দিছে তেওঁলোককেতো আমি প্ৰশ্নবোৰ কৰিব লাগিব। মই তথ্যখিনি আপোনালোকক দিলোঁ, এতিয়া এই তথ্যখিনিক আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব এইটো আপোনালোকে সিদ্ধান্ত ল'ব লাগিব। চাওক, আমাৰতো বাংলাদেশী মানুহ ইয়াতে 40% আছেই আৰু 10% বাঢ়িলেতো আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ গ'লো। সেইটো কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছোঁ। অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছেই আৰু 10% হৈ গ'লেতো হৈয়ে গ'ল। 5 বছৰ এইবিলাক কথাইতো কৈ আছোঁ। চাওক, আপোনালোকে মোক প্ৰশ্ন কৰি আছে, যোনে ঘৰ ভাড়া দিছে তেওঁলোককেতো আমি প্ৰশ্নবোৰ